Hello aspirants, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before analyzing, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. To come to the first important article, which is RTPS Act. The full form is Right to Public Service Act, a revolutionary step. So এই আৰ্টিকেলটো লিখিছে আমাৰ ৰেসপেক্টেড ভাস্কৰ জ্যোতি মহন্ত ছাৰ তেখেত ৰিটায়াৰ্ড ডিজিপি হয় অসমৰ আৰু কাৰেন্টলি তেখেত চিফ ইনফৰমেশ্যন কমিশনাৰ অফ আসাম হিচাপে তেখেতে কাম কৰি আছে ওকে এই আৰ্টিকেলটো আমাৰ GS2 পেপাৰৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যেটো আমাৰ গভৰ্নেন্স টপিক আছে ওকে সো come to the article. Dr. Himanta Biswa Sharma launched the portal for citizens to মানে এইটো পোর্টালৰ কথা কৈছে RTPS বুলি এটা পোর্টাল তেখেতে ওপেন কৰিছিল for citizens to appeal and assert their right to public service. The portal will be a one-stop shop for the public to access 441 public services. So কিমানটা public serviceৰ কাৰণে মানুহে এই পোর্টেলটোত গৈ মানে তাৰ সুবিধাখিনি লব পাৰে 441 টা পাবলিক সার্ভিস ওকে the chief minister also launched the Assam State Commission for Right to Public Services which will be headed by Dr. Sujoy Lal Thewsen IPS 1988 batch okay so recently মানে এই যেটো আপোনাৰ পাবলিক সার্ভিস এটুক আকো ট্রান্সপারেন্ট কৰাৰ কাৰণে আমাৰ চিফ মিনিষ্টাৰ ছাৰে মানে এখন আসাম ষ্টেট কমিশন এখন লঞ্চ কৰিছে আৰু এইখন কোনে হেড কৰিব মনত ৰাখিব IPS ডক্টৰ সুজয় লাল থেওসেন ওকে সো ৰেড লাইনাৰ খিনি সদায় প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এটো মনত ৰাখিব So the commission will have a 3-tier structure with graded levels of authority vested in each tier to hold public servants accountable in the course of discharging their solemn duty of delivering citizen services in a time-bound and transparent manner. আৰু এই যিখন কমিশন বনাইছে তাতে আপোনাৰ তিনিটা লেভেলত মানে অথৰিটি থাকিব মানে বস্তুটো কেনেকুৱা হ'ব in every level check হ'ব check and balance type হ'ব কোনোবা যদি পাবলিক সার্ভেন্টে আপোনাৰ মানে পাবলিকক ঠিক মতে সার্ভিস দিয়া নাই তেতিয়া হলে প্ৰত্যেকটো টিয়াৰতে চেক হ'ব okay so each tier will have the power to take punitive action against non-compliant public servants যদি কোনোবাজন পাবলিক সার্ভেন্টে তেওঁৰ ডিউটিটো মানে মানে দিয়া নাই মানে পাবলিকক দিয়া নাই তেতিয়া হলে সেই টিয়াৰে এক্সামিন কৰিব আৰু পিউনিটিভ অ্যাকশন লব their against so if a citizen doesn't receive a particular service listed in the portal within the specified time then the appellate authority to redress the grievance okay so প্ৰথম গ্ৰেডৰ পৰাই মানে চেকিং হ'ব okay so যিখিনি টাইমৰ ভিতৰত কৰিব লাগে কামখিনি সেই কাম মানে কামখিনি যদি সময়ৰ ভিতৰত হোৱা নাই তেতিয়া হলে সেই প্ৰথম গ্ৰেডৰ পৰাই বস্তুটো আপোনাৰ ৰিড্ৰেছ কৰিব ওকে আৰু পিউনিটিভ অ্যাকশন লব যদি তেওঁ হসাকে মানে নিজৰ ডিউটিত গাফিলতি কৰিছে okay the commission is the product of the Assam Right to Public Service Act 2012 as amended in 2019 আৰু যিখন আপোনাৰ আসাম ষ্টেট কমিশন লঞ্চ কৰিছে সেইখন আপোনাৰ এখন এক্টৰ পৰা মানে তাক হে কৰা হৈছে আৰু সেই এক্ট খনৰ নাম কি Assam Right to Public Service Act 2012 as amended in 2019 আৰু 2019 ক সেই 2012 ৰ এক্ট খনক আপোনাৰ হে কৰা হৈছে এমেন্ড কৰা হৈছে so amendment or বিষয়ে কৈছিলো আগৰ ক্লাছত amendment to constitutional amendment এবিলাক আপোনালোকে chapter বিলাক পঢ়ি লব so the genesis of the Sewa Setu project lies in the World Bank Group's program to bring in government tech to democratize access to public service to amar asamote ase Sewa Setu project hetu amar
World Bankor jitu মানে গাইডলাইন থাকে World Bank গ্ৰুপৰ সেই গাইডলাইনটোৰ লগত মানে মিলাই পেলাই আমাৰ সেই প্ৰজেক্টটো লঞ্চ কৰা হৈছে সেৱা সেতু ওকে আৰু এটোৰ অবজেক্টিভ কি হয় ডেমোক্ৰেটাইজ এক্সেছ টু পাব্লিক সাৰ্ভিস যে পাব্লিক সাৰ্ভিসটো ডেমোক্ৰেটাইজ কৰা হোক সবে ইকুৱেলি পাব্লিক সাৰ্ভিস বিলাক এনজয় কৰক ট্ৰান্সপাৰেন্সি থাকক বস্তু বিলাকত মানে সাৰ্ভিস বিলাকত ওকে so this is a monumental step in establishing constitutionalism in governance so আমাৰ গভৰ্নেন্সত যাতে যেটো কনস্টিটিউশনৰ জিবিলাক আপোনাৰ ইকুৱেলিটিৰ ৰাইটছৰ কথা লিখা আছে হেবিলাক যেন হসাকে আমাৰ গভৰ্নেন্সত আপোনাৰ এপ্লাই হয় সো এইবিলাক স্টেপত মানে সেই কনস্টিটিউশনখনক ফলো কৰিয়ে বনোৱা হৈছে আৰু আমাৰ কনস্টিটিউশনৰ যেটো ইন্ট্ৰোডাক্টৰি পেজ হয় হেটোৰ নাম কি প্ৰিএম্বল আৰু প্ৰিএম্বলটো কোন কেটা ওয়াৰ্ডেৰে স্টাৰ্ট হয় উই দা পিপল অফ ইন্ডিয়া সো পিপলে হৈছে আমাৰ ডেমোক্ৰেটিক কান্ট্ৰিৰ মানে হেড কাৰণ তেখেত সকলে আমাৰ মানে ৰুলাৰ্স বিলাকক কি কৰে ইলেক্ট কৰে হেতুৱে গতিকে সেই পাব্লিক খিনিক কি কৰিব লাগিব সেই ৰুলাৰ্স বিলাকে সদায় মানে কি কৰিব লাগিব তেওঁলোকৰ ডিমান্ড বিলাক পুৰা কৰিব লাগিব এটো হৈছে গভৰ্নমেন্টৰ ডিউটি তাৰ পিছত আৰু আমাৰ ইন্ডিয়া ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত কি হৈছিলে shift from the traditional hierarchical supremacy of the ruler to making the citizen power center of Indian life যে আগতে যিবিলাক hierarchical ruler আছিলে তো তাতে কোনো ধৰণৰ ট্ৰান্সপাৰেন্সি নাছিলে নিজৰ মতলবে কাম বিলাক কৰি আছিলে কিন্তু এতিয়া কি হৈছে ইলেকশন আহি গল মানে এটো হিষ্টৰিকেল কথা আৰু ইলেকশন আহাৰ ফলত মানুহৰ মানে পাব্লিকৰ এইটো বাঢ়িলে মানে সেটো বাঢ়ি গল যে আমাৰ মতে হ'ব বস্তু বিলাক because India is a democratic country because we have a constitution okay so আমাৰ right to equality আছে so এইবিলাক বস্তু অহাৰ পিছত আমাৰ পাব্লিকৰ যেটো পাৱাৰ হেতু মানে ইনক্ৰিজ হল but ইয়াতে কিছুমান কথা হৈছে the notion of power corrupting ideals has been pretty much evident when it comes to this class okay কিন্তু কেতিয়াবা কি হয় এতিয়া কাৰ কথা কৈছো পাব্লিক সাৰ্ভেন্ট সো পাব্লিক সাৰ্ভেন্ট সকলক মানে কি কৰা হয় এপয়েন্টমেন্ট দিয়া হয় যেটা তেওঁলোকে আমাক সাৰ্ভিস দিব পাৰে ওকে কিন্তু এনেকুৱা হৈ যায় তেখেত সকলক যেতিয়া সেই পাৱাৰটো দিয়া হয় যে আপোনালোকে এই কামখিনি এই সাৰ্ভিসখিনি মানুহক দিব তেতিয়া তেওঁলোকে কৰাপশন ষ্টাৰ্ট কৰে okay so as more and more power was bestowed upon them to execute policies framed by the people's representatives a large number of public servants used their power to transform themselves into the new rulers of the masses তেওঁলোকে নিজকে all in all বুলি ভাবিলে সবেই নহয় যিখিনি মানে corrupted minder হয় okay লিখিছে এটো তলত it is not that all public servants fail to perform their duties with devotion most public servants spend precious hours and energy ensuring that the public receives the appropriate attention and services the government commits to deliver the government যেটো গাইডলাইন দিব সেই মতে কাম কৰিবলৈ 90% public servants এ কাম কৰে okay কষ্ট কৰে but 10% কি কৰে corrupted way follow কৰে okay সেই কাৰণে কি হৈছে public service will now need to pay special attention to addressing individual citizens issues such as verifications reports land records মানে public servants আসলতে বহুত ডিউটি থাকে মানে এতিয়া যেহেতু এইবিলাক পোৰ্টেল বিলাক ওপেন কৰিলে ট্ৰান্সপাৰেন্ট হৈছে ন এতিয়া বস্তু বিলাকৰ মানে কি হৈছে ডিউটি বিলাক তেওঁলোকৰ বাঢ়ি গৈছে সো ভেৰিফিকেশন বিলাক বেছিকে চাব লগা হৈছে ভেৰিফিকেশন ৰিপৰ্টস ল্যান্ড ৰেকৰ্ডছ যেনেকৈ আমাৰ মিছন বসুন্ধৰা এটা ল্যান্ড ৰেকৰ্ডছৰ কাৰণে সাৰ্টিফিকেট অফ ভেৰিয়াছ কাইন্ডস okay so যেনেকৈ SCST কাৰণে সাৰ্টিফিকেট বিলাক উলাই হেবিলাক ভেৰিফিকেশন কৰিব লাগে সো এনেকুৱা বিভিন্ন ধৰণৰ ৰেকৰ্ড চেক কৰাৰ দায়িত্ব কাক দিছে পাব্লিক সাৰ্ভেন্টছক দিছে and the services listed in the portal ensuring timely delivery আৰু এইবিলাকো কি হ'ব লাগিব টাইম মতে ডেলিভাৰ কৰিব লাগিব okay so হেতুৱে so 90% ঠিকই কাম কৰি আছে but 10% corrupted মানে corruption কৰি পেলাই সেই ট্ৰান্সপাৰেন্সি যেটো আমাৰ হেতু মানে নষ্ট কৰি আছে okay so
আৰু ইয়াতে মই কৈছিলো আমাৰ এক্স ডিজিপি স্যাৰ ভাস্কৰ জ্যোতি মহন্ত স্যাৰ এতিয়া আমাৰ কি চিফ ইনফৰমেশ্যন কমিশনাৰ হয় আমাৰ আসামৰ আৰু চিফ ইনফৰমেশ্যন কমিশনাৰ টপিকটো আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় আপোনালোকে লক্ষ্মীকান্ত বা বেলেগ যি পঢ়ে কোচিং মেটেৰিয়েল যি পঢ়ে পাই যাব পঢ়ি ল'ব finally the public should also be aware of not just their rights but also their duties to sabo public servants bilake duty kori ase thik ase ami amar rights pabo lage public servants bilake he duty to kori ase but etu nohoy je public or duty nai আমার অকল রাইটস আছে আমাক লাগে আমি এটু পোৱা নাই সদায় কমপ্লেইনিং মেথড মানে মুডত থাকিলে নহব আমাৰো কিছুমান ডিউটিজ আছে যেনেকৈ ফান্ডামেন্টাল ৰাইটস আছে আমাৰ ফান্ডামেন্টাল ডিউটিজও আছে ওকে মানে এনে মানে ধৰক কেতিয়াবা এনেকুৱাও হৈ যায় যে পাব্লিক সাৰ্ভেন্ট জনে তেখেতে মানে আমাক সাৰ্ভিসটো দিব বিচাৰিছে বাট কিবা কাৰণত তেখেতে দিব পৰা নাই বা কিবা এটা আপোনাৰ জেনুইন এটা কজ হ'ব পাৰে যেটো কাৰণে তেওঁ আমাক সেই সাৰ্ভিসটো দিব পৰা নাই গতিকে হেইটুকে লৈ পেলাই যদি আমি তেখেতৰ ওপৰত একচন লও বা পোৰ্টেলটো মানে যেহেতু এটা ইজি হৈছে আমি জনাই দিব পাৰো কাৰণ এখন কি হৈ গল আমাৰ আসাম ষ্টেট কমিশনখন হৈ গল আমি পুতুককে মানে কিবা এটা হোৱাৰ লগে লগে কৈ দিলো হেতু নহয় আমিও জানিব লাগিব যে আমাৰো কিছুমান ডিউটি আছে যে লগে লগে পাব্লিক সাৰ্ভেন্ট এজনক আমি ফসাই দিয়াটো উচিত নহব কাৰণ তেওৰো কথা আছে ন মানে তেওৰ কন্ডিশনটো চাব লাগিব সেই কাৰণে কৈছে যে পাব্লিকৰো ডিউটি আছে অকল ৰাইটস নহয় ডিউটিজ আছে সো যেতিয়া এই দুটা বস্তু ব্যালেন্সড হ'ব তেতিয়াহে স্মুথলি এটো ফাংশন কৰিব okay the public must collaborate with them in building a better nation and realizing the vision of the framers of the Indian Constitution okay so যেটো কনস্টিটিউশনালিজম বুলি কলে কনস্টিটিউশন মতে চলিবৰ কাৰণে আমাক পাব্লিক সাৰ্ভেন্ট আৰু পাব্লিক দুটাৰে মাজত ইকুৱেলি কি থাকিব লাগিব আন্ডাৰষ্টেণ্ডিং মিউচুৱেল আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব সো এইখিনি কথা আছিল এটা খুব ধুনিয়া এটা আৰ্টিকেল আছিল আমি গভৰ্নেন্সত আমি মেইনছ আনসাৰ ৰেটিংত লিখিব পাৰো আৰু ৰেড আন্ডাৰলাইন বিলাক আপোনালোকে প্ৰিলিমছৰ কাৰণে মনত ৰাখি থব then eta paragraph is artificial intelligence or part so artificial intelligence which is a computer program draws inspiration from the human mind itself so inspire karpora hoise artificial intelligence ami banaisu bostu bilak artificial intelligence tor nije nije korobar pora hori pora nai ami nije mane amar human e banaise bostu to So considering AI as a smart helper, it can copy what it sees, understand what we say, and get better with practice. Okay. So, কি হয় copy কৰিব পাৰে সেই copy টো কাৰ কাৰণে কৰিব পাৰে computer vision আছে তাৰ understand কাৰ কাৰণে কৰিব পাৰে because তাৰ কি আছে language processing আছে আৰু আপোনাৰ practice কৰাৰ লগে লগে বস্তুবিলাক বেটাৰ হৈ যায় ন হেতু কি কয় মেচিন লাৰ্নিং সো এই তিনিটা আপোনালোকে সাপোজ এটা কোৱেশ্চন আহিলে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত আপোনালোকে এই তিনটা যি তিনটা বস্তু দিয়া আছে এটা হে আকিলে এটা এনেকে ট্ৰায়াঙ্গল আকিলে আকি পেলাই আপুনি এফালে দিলে এয়া কি কয় কম্পিউটাৰ ভিজন ইয়াতে দিলে ল্যাঙ্গুৱেজ প্ৰসেসিং এফালে দিলে মেচিন লাৰ্নিং এবিলাক বস্তু যেতিয়া আপোনালোকে ডায়াগ্ৰামেটিক্যালি এটা আনসাৰ লিখি পেলাই দিব মানে ৰিপ্ৰেজেন্ট কৰিব বস্তুখিনি তেতিয়া মানে এক্সামিনাৰে আনসাৰটো চাইও ভাল পায় okay so it can do things much faster and even create things now as many of us know from our generative AI ChatGPT Meta AI all of you know ChatGPT Meta AI না কিবাটা যদি আপুনি আনসারও না জানে ChatGPT ত আপুনি গৈ পেলাই যদি আপুনি কোৱেশ্চনটো লিখি দিয়ে আপোনাক ধুনিয়া এটা আনসার বনাই দি দিব কিয় because তেওঁলোকৰ আন্ডাৰষ্টেণ্ডিং কেপাসিটি আছে ল্যাঙ্গুৱেজ আছে তেওঁলোকৰ ওচৰত মেচিন লাৰ্নিং আছে কম্পিউটাৰ ভিজন আছে ন সো সেই কাৰণে মানে লগা লগ মানে এটা ধুনিয়া এটা আনসার বনাই দিব সো হেনেকুৱা যে বহুত এডভান্স লেভেলৰ হেয়া হয় মানে
intelligence hoy. The 2024 Physics Nobel Prize was awarded to the John Hopfield and Geoffrey Hinton for their work on neural networks that help AI learn contemporary things. So itu prelims or karne important hobo 2024 Physics Nobel Prize kaak dia hoisile aru তেওঁলোকক কিহৰ কাৰণে দিয়া হৈছিলে ওকে নিউৰেল নেটৱৰ্কটো তেওঁলোকে মানে নিউৰেল নেটৱৰ্কৰ ওপৰত কাম কৰিছিলে okay so these pioneering scientists created an artificial neural network comprising a group of nodes neural যেনেকৈ আমাৰ human brainত কি থাকে neurons থাকে ঠিক তেনেকৈ artificial intelligence or neurons থাকে মানে neural network থাকে সেই কাৰণে তো ইমান স্পিডত কামখিনি কৰিব পাৰে so the nodes like our brain neurons communicate with each other and make things happen so আমাৰ ইণ্ডিয়াত কি হৈছে এতিয়া AI mission launch কৰা হৈছে AI mission so Narendra Modi emphasized during this year's launch that India will increase the use of technology in every sector যে কি কৈছে তেখেতে যে আমাৰ ইণ্ডিয়াই মানে টেকনলজি সব সেক্টৰতে ইউজ কৰিব in every dimension so this is the era of AI and the future of the world is linked with it okay so আমি যদি ডেভেলপ হ'ব লাগে একদিন আমি এইবিলাক ইউজ কৰিবই লাগিব so that মানে আমাৰ কামবিলাক স্পিডি হয় so India is powered by 2 AIs okay duta artificial intelligence ase ki it is artificial intelligence but in India it is aspirational India plus artificial intelligence so aspirational India mane ki eta mane bostu to ekeloge mane integrated কৰি পেলাই কৈছে আৰু যে অকল আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স নহয় আমি অকল মেচিন লাৰ্নিং নকৰো মেচিন লাৰ্নিং এদি আমি কি কৰিম এস্পিৰেশনাল ইণ্ডিয়া যে আমাৰ এটা গোল আছে এটা বহুত মানে genuine goal eta ase so when that two meet it accelerates India's growth tetia he amar India growth hobo mane actually etu kihor kotha koise ami artificial intelligence to positively use korim misuse nokoru artificial intelligence use kori crime koribo pare heitu jate Indiat nohoy actually heitur kotha koise so with its potential to add $13 trillion to the global economy by 2030 AI has received immense attention from the government organizations essentially everyone okay so economy ekhon grow hobor karone artificial intelligence eta bhal mane ki hoy eta platform hoy so Indian Railways has introduced the AI driven ideal train profile to optimize capacity utilization so iate amar Indiat code apply hoise etu dise railway hoise law enforcement agencies have deployed AI driven intelligent traffic control system that use AI algorithms to optimize traffic flow patterns so amar traffic ot mane code kima traffic hobo etur uporto AI use kori pelai the algorithms mane ready kori diye so application of AI for predictive policing digital forensics cyber security border control disaster response okay so ebilak sobote AI use kori ami eta positive result pabo paro okay aru eta kotha mot rakhibo ইয়াৰ ওপৰত খুব ভালকে মানে ডিসকাশন হৈছিল কোট during the golden jubilee year of the All India Police Science Congress held in Gandhinagar so golden jubilee goal All India Police Science Congress or etu kot hoisile mot rakhibo Gandhinagar hoisile AI has already been leveraged to drive hyper personalized media rich language specific educational program worldwide yes education to bahut khini apunar AI application hoise ajikali jeneko advancing the educational sector the introduction of AI in schools as an elective subject eta elective subject hisabe mane choose kora hoise amar Assamoro mane seba boardot kiba eneko eta AI uporot তেখেতসকলে এটা কিবা ৰিসেন্ট মানে 2023 নিউজ পেপাৰত পাইছিলো মানে AI ৰ ওপৰত তেখেতসকলে কিবা এটা চেপ্টাৰ নে কাৰিকুলাম মুঠতে কিবা এটা ইন্ট্ৰোডিউস কৰিছিলে
Okay, so introduction of AI in schools as an elective subject, then deploying AI platforms to streamline lesson planning, using generative AI to create content create koribar karone use kore, lesson planning bonwat help kore. So AI based emotion recognition and counseling, so student etak apuni counselor koribo pare AI use kori. Merits demerits dutai ase but koribo pari. Okay, so advances in healthcare such as medical diagnosis, drug discovery, vaccine development, personalized treatment plans. So ebilak sob bostue apunar মানে হেল্থটোকো সামৰি লৈছে AI. গতিকে AI এপ্লিকেশন টো বহুত ফাস্ট হয়, এটা বা দুটা সেক্টৰ নহয়, বহুতখিনি সেক্টৰত আমাক আমি AI টো মানে ইউটিলাইজ কৰিব পাৰো. So AI was extensively used in the identification of victims after over 260 people tragically lost their lives in the collision of 3 trains in Balasore on June 2, 2023. Although challenging, AI facilitated the identification of injured and non-injured facial attributes. মানে যেতিয়া সেই এক্সিডেন্টত বহুত মানুহৰ মানে ইনজিয়ৰ হৈছিলে বা কিছুমানক চিনি নোপোৱা টাইপ হৈ গৈছিলে, তেখেতসকলৰ কি লৈছিলে ফেচিয়েল এট্ৰিবিউটটো কৰাইছিলে মানে AI ইউজ কৰি পেলাই, আৰু তেতিয়া ৰিকগনিশ্যন কৰিব পৰা গৈছিলে. ওকে, চ' বহুতখিনি মানে হেল্পফুল হৈছিলে সেইখিনি টাইমত, বিকজ স্পীডি হৈছিল ন কামখিনি. বাট ডিমেৰিটছো আছে, যেতিয়া AI আহিব তেতিয়া আপোনাৰ জবলেছ ৱৰ্ল্ড এটাৰ ক্ৰিয়েট হ'ব পাৰে. ওকে, কাৰণ আমাৰ কি নাই যে স্কিল্ড মেন পাৱাৰ নাই. AI যিমান স্পীডত কাম কৰিব তাক হেণ্ডেল কৰিবৰ কাৰণে আমাৰ স্কিল্ড মেন পাৱাৰ লাগিব. সেইকাৰণে কৈছে ইট ইজ ইছেঞ্চিয়েল টু ৰিট্ৰেইন এণ্ড ৰিস্কিল ৱৰ্কাৰ্ছ নাও টু মিটিগেট দিছ ৰিস্ক. আৰু সদায় ৰিস্কবিলাকো অলপ কমপ্লিকেটেড হৈ গৈ আছে ডিউ টু AI. ওকে, চাইবাৰ ক্ৰাইম এইবিলাক কি হয় AI হেল্পতে কৰে তেওঁলোকে. গতিকে সেনেকুৱা ৰিস্কবিলাক মানে কি কৈছো পজিটিভটো আছে, পজিটিভ নিগেটিভ দুটাই থাকিব. গতিকে নিগেটিভখিনিক যেতিয়া আমি বন্ধ কৰিব লাগে তেতিয়া আমাক স্কিল্ড ৱৰ্কাৰ্ছ লাগিব টেকেল কৰিবৰ কাৰণে. So as networks grow more powerful, they need to be layered with self-correcting mechanism. Okay, যেতিয়া এটা কিবা বস্তু বহুত বেছি গ্ৰো হৈ যায় তাক কাৰেক্ট কৰিবৰ কাৰণে ফোৰ্স লাগিব তাৰ এগেইনষ্টত. Okay, তাক চেক এণ্ড বেলেঞ্চ কৰিব লাগিব. Okay, there are some striking parallels between AI and Vedic philosophy. So AI কি হয় গোটেই মানে নেটৱৰ্ক এটা বনাই লৈছে হোল ৱৰ্ল্ডত, আৰু সেইটো কাৰ লগত মানে কম্পেয়াৰ কৰিছে আমাৰ ভেদিক ফিলচফি. যিটো ভেদিক ফিলচফি কি কয় যে ব্ৰহ্মাণ and Atman recognizes universal connectedness. সেইটো অলপ philosophical হয়, আৰু আমাৰ artificial intelligence টো philosophical নহয়, এইটো মানে আমাৰ objective হয়. Okay, যিটো আমাৰ আমি দেখি আছো, but Vedicটোৱে কি হয় আমি imagine কৰি লওঁ যে আমাৰ মাজত এটা universal connectedness আছে. দুইটাকে মানে parallelly ভাবিব কৈছে বস্তুটো. Both recognizes universal connectedness. Srimad Bhagavad Gita is a holistic worldview and AI's emerging systems share striking resemblances that encourage us to consider the larger picture. যে আমি গোটেই ওয়ার্ল্ডখনক এটা বুলি ভাবি লব পাৰো through the two concept. Okay, এখানে আসলে আৰু এটা ইম্পৰ্টেন্ট আছে টি কনসার্নস, যে টিৰ আমাৰ সাস্টেইনেবল চ্যালেঞ্জ বহুত হৈ গৈছে. যেনেকুৱা গম পাইছে ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ টিৰ গ্ৰোথটো বহুতখিনি ডিগ্ৰেডেশন হৈছে. তো এইবিলাকৰ কাৰণে কিছুমান মুভ কিছুমান ষ্টেপছ লৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টে. যেনেকুৱা দ্য গভৰ্ণমেণ্ট ডিৰেক্টেড 10% auction of dust grade tea with an objective to establish a reliable sample collection and testing mechanism to ensure compliance of Indian tea to national and international food safety standards. যে কি কৈছে যিটো ডাষ্ট গ্ৰেড টি সেইটোক নিলাম কৰিবৰ কাৰণে ডিৰেক্ট কৰিছে. So that আপোনাৰ কি নহয় মানে কোৱালিটিত কোনো ধৰণৰ আমাৰ ডাউট নাথাকে. Okay, so reliable sample collection কৰিব বা তাৰ টেষ্ট মানে টেষ্টিংটো এনচিয়ৰ কৰিব যে যেনেকে তেনেকে বস্তুটো অপেন নকৰে.
তাক ষ্টেণ্ডাৰ্ডত মিলাব ফুড ছেফটি ষ্টেণ্ডাৰ্ডত তাৰপিছতহে তাক সেয়া কৰিব then secondly the year end closure date of factories has been advanced by a fortnight to November 30 to curb the supply of inferior quality tea produced at the fag end আৰু ইয়াতে মানে November 30 to আপোনাৰ ডেডলাইন হিচাপে দিছে যে তাৰ পিছত আৰু হেই কৰিব নোৱাৰে মানে টি প্ৰডাকশন কৰিব নোৱাৰে কাৰণ আপোনাৰ উইন্টাৰ ডেজত টি প্ৰডাকশনটো ভাল নহয় আৰু তেতিয়া কোৱালিটিটো আপোনাৰ স্যাক্ৰিফাইস হৈ যায় হেতু কৰিব নিদিয়ে এতিয়া একদম মানে ডেডলাইন দি দিছে যে November 30 পৰা টি প্ৰডাকশন বন্ধ ওকে সো এই দুটা স্টেপ লৈছে মেইনলি Okay, so amar ki hoise tea industry unsustainable increases in cost amidst unremunerative prices. Okay, amar jitu cost hetu unsustainably increase hoise. So increase in adverse weather conditions hetu hoise mane amar loss hoise no jitu apunar production. Hey production to amar bahut khini decrease hoy goise due to adverse climatic conditions. Okay, সেই কাৰণে বস্তুটো কেনেকুৱা হৈছে unsustainable increase in cost হৈ গৈছে okay so the Guwahati কিন্তু তাৰ মাজত কিছুমান good news আহিছে যেনেকুৱা the Guwahati Tea Auction Center achieved record tea prices between April and October the average price per kg sold was rupees 252.83 compared to 208 last year okay so এনেকুৱা কিছুমান good মানে positive negative দুটাই হৈ আছে okay আৰু ইণ্ডিয়াৰ যেটো টি এক্সপোৰ্ট also rose rapidly this year export to বাঢ়িছে বাৰু okay so curtailing of poor quality tea is bound to improve the demand supply equilibrium and thus have a positive impact on the prices যেতিয়া আপোনাৰ কি কৰিব এনেকে পোৰ কোৱালিটি টি দিয়াটো বন্ধ কৰিব বা এনেকুৱা কিছুমান ৰেষ্ট্ৰিকশন আনিব যাতে আমাৰ কোৱালিটিটো কম্প্ৰমাইজ নহয় তেতিয়া সদায় মানে এটা পজিটিভলি কাম কৰিব যেটো টি ইন্ডাষ্ট্ৰি সো এখিনে মেইন কথা আছিল ওকে সো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং the video